জ্ঞান শুদ্ধ হৈ মতি ইহ পৰলোকতহু শতবীৰ কতি মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথা তন কৰে কোনে ৰতি নাম শুনন্তে উপজয় জ্ঞান শুদ্ধ শুৱে মতি ইহ পৰলোক কৰ সুখত বীৰ কতি মুখ্যটো অধিক সুখ প্ৰেম ভকতি হেন হৰি কথা তন কৰে কোনে জয় জয় কৃষ্ণ যাৰ স্মৰণ মঙ্গল জাগ যোগাদিৰো হৰি নাম মহাফল হেনয় পৰমানন্দ মাধৱ নিত উমৰিও নৰ নিৰন্তৰে ৰাম কৃষ্ণ কথা অমৃতক পিউষাব ধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে ঘূৰ কলি যুগে মল মতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন শৰীৰত আছে কলি ইত দুখ গোচুক প্ৰথমে কৰা হৰিহ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি ঐশ্বৰ্যৰ কিংকৰ কৰণী গদ দ্বিতীয় স্কন্ধৰ কথা শুনিও চুকে
নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি হুকে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰি ৰাম ধন্য নৰপতিমতী উত্তম কুমাৰ কুশিলা যিটো কথা সংসাৰ পোহাৰ মই কৰোঁ সাধন ইটো জগতৰে হিত লভিলা মুকুতি যিটো তাহাৰ বাঞ্ছিত নিতে পৰি বিশ্ব পাঞ্চ যজ্ঞ তাহাৰ তৈব কথা আছে খ্যাত হৰি বিমুখৰ শুৱে ব্যথে দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে নিদ্ৰাশ্ৰিয়ালাপনে ৰাতি আয়ু হৰে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ ইহে কোনে দেখে নৰে আপোন হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা পৰীক্ষিত তেৱে শুনি হুক কৃষ্ণ কথা দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত নাৰায়ণ স্মৰণে
সাফল অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত আহাৰ মহিমা কহি কোনে পাৱে যিটো কৰ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্তত নিবৰ্তিলা হৰিৰ কথাত তাৰ ৰতিয় বিশ্ৰাম সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম বুলিবা পূৰ্ব কিনো কহিলা মুনি ইটো কথাই কবৰ সতোনত শুনি শুনা বধানে আৰ নিপতি উত্তৰ ইটো মহাভাগত শাস্ত্ৰ বৈকুণ্ঠৰ এৰা মাত মহা ধৰ্ম একে নামে হে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কাৰ হৰি গুণ নাম ধৰ্ম মহা সুখ কৰ বাইল বিদ্ৰোহ সমস্ততে অধিকাৰ চাণ্ডাল কৰে নামে এখনে উদ্ধাৰ কলিৰ সন্ধ্যাত মই পহিলো পিতৃত তুমি মহাবৈষ্ণৱত কৰিবু বিদিত ইৰাম প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মত অভিলাষ জীৱা মুখ চাহে
কণ্ঠত দেন্ত বাস জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মঙ্গল চাৰিও বেদৰ সাৰ এহি নিশ্চয় জানি পৰীক্ষিত তুমি এৰিও সংশয় অল্প কালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি খটাংগ নিপতি দানৱ গণক যিনি নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত দেৱ হবে বোলো বৰ লোৱা মহি পাল ৰাজা বোলে কৈও আগে জীবুক টকাল দেৱে কহে জীৱা আৰু দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আখিলা বিমানে সমস্তকে ত্যাজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ ভয় পদে পখিল সজন মুহূৰ্তে খটাংগে পাইলা পৰম গতিক জীৱা হাতৰ দিন তুমি চিন্তা কৰা কি মেহি বুলি কহিলা ধা ৰণাজু মুনি যাক কহি আছে হৰি ব্ৰহ্মাক আপুনি সংসাৰ তৰণ পথ আছে অসংখ্যাত অনেক বিঘিনি তাকো দুষ্কৰ ৰাম শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক ৰাধে মহামুখ্য সাধে কো বিঘিনি বাধে
জাত হতে হুৱে ৰতি কৃষ্ণৰ চৰণে নাহি কেহু গময়াত পৰে ত্ৰিভুৱনে ব্ৰহ্মাৱে এক চিতে তিনিবাৰ বেদত বিচাৰি আহি মানে পাইলা শ্ৰৱণ কীৰ্তন গম ভকতি অলপতে উপজে গোবিন্দত এই ৰাম হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা ত্যাজিয়া শুদ্ধ হৈবা এতে কেতিয়া জীৱ মায়া জালে কৃষ্ণৰ পৰম পদ পাইবা দুই অধ্যায়ৰ কথা কৈলায়ে মানে কুকমণি কহন কৰা জাত জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ ৰাম যেন ফল হবে দেৱতা যি লভে সৰ্বসিদ্ধি প্ৰভু মাধৱ ভজি অজ্ঞানীহে হেয়ান দেৱতা সকল যেন পুত্ৰ ভাৰ্যাৰ জনে তো সফল ৰঙে সৰ্বক্ষণ কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন
মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আৰু কৰ্ম হবে ব্যৰ্থ কৰিবি মোহৰ। ৰাম শুনন্তে উপজয় জ্ঞান শুদ্ধ হৈ মতি ইহ পৰলোকতহু শতবীৰ কতি মুখ্যটো অধিক সুখ